হয় আজি অৱস্থান ধৰ্মঘট আমি সমগ্ৰ অসমতে শদিয়াৰ পৰা আমি গুৱাহাটীলৈকে শিৱসাগৰ যোৰহাট লখিমপুৰ ধেমাজি ডিব্ৰুগড় নাহৰকটীয়া মৰাণ তিনিচুকীয়া আদিকে ধৰি গোলাঘাট সকলো জেগাতে আমি এই ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠানভাগি আমি লৈছোঁ। এইটো কাৰণেই লৈছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ যেতিয়া ১৭ চনৰ 12 চনৰ পৰা নীতিদিনাখনৰ পৰা অসমত ভ্ৰমণ কৰিছিল, অসমত চৰকাৰ গঠন কৰিছিল, তেতিয়াৰ পৰাই তেখেতলোকে এটাই কথা মিছলীয়া এটা কথা আখ্যা দি আহিছে যে আহোম জনগোষ্ঠীৰ লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ কথাখিনি কৈ আহিছে। এই কথাখিনি কিন্তু আজি প্ৰতিফলিত হৈছে। আজি আমি দেখা পাইছোঁ যে এটা মিছলীয়া আৰু মিছা আখ্যা দি মিছা ভুৱা প্ৰতিশ্ৰুতি দি তেখেতলোকে দুবাৰ তেখেতলোকে কেন্দ্ৰত চৰকাৰ বহিছে। আৰু এই কথাখিনি স্পষ্ট কথা যে আগন্তুক সময়ত আগন্তুক অসম বিধানসভা যদি এই কথাখিনি স্পষ্টভাৱে উত্থাপন হৈ কেন্দ্ৰীয় চৰকাৰত যদি এই কথাখিনি স্পষ্টভাৱে হৈ পেলাই আমাক যদি জনজাতিকৰণ নকৰে, তেনেহ'লে অসমত কিন্তু আহোম জনগোষ্ঠীয়ে বিকল্প ৰাজনৈতিক কথা চিন্তা কৰিব আহোম জনগোষ্ঠীক লৈ। এই কথা কিন্তু স্পষ্ট। আৰু আমি এটা কথা কয়, মিছা কথা ব্যক্তি মিছা পতিয়ান দিয়া মিছা আখ্যা দিয়া ব্যক্তিক আহোম জনগোষ্ঠীয়ে ভাল নাপায়। আৰু আহোম জনগোষ্ঠীয়ে কেতিয়াও কাৰো লগতে কেতিয়াও মিছা প্ৰতিশ্ৰুতি মিছা কথা কোৱা ব্যক্তি নহয় বা মানুহ নহয়। এনেকুৱা মানুহ ব্যক্তিৰ লগত আমি তেনেকুৱা ব্যক্তিৰ লগত তেনেকুৱা মিছা কথা আখ্যা দিয়া ব্যক্তিৰ লগত আমি এতিয়া প্ৰধানমন্ত্ৰী বুলি আমি এতিয়া গণ্য বা মানি ল'বলৈ আমি বৰ্তমান বিচৰা নাই। আৰু আমাৰ জনজাতিকৰণটো যদি তেখেতলোকে নকৰে, বিকল্প ৰাজনীতিৰ কথা আহোম জনগোষ্ঠীলৈ চিন্তা কৰি আছোঁ। এই চিন্তা চাওক, জনজাতিকৰণৰ স্বায়ত্ব শাসন পৰিষদ দুটা কথা আমি স্পষ্টভাৱে কৈ আহিছোঁ। জনজাতিকৰণৰ আগমুহূৰ্তত আমাক স্বায়ত্ব শাসন প্ৰদান দিয়া এটা যি প্ৰতিশ্ৰুতি আমাক কৈছিল যে অসমত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যে আপোনালোকৰ এই দাবীটো দাবী হিচাপত আপোনালোকৰ জনগোষ্ঠী হিচাপত আমাৰ ক'ত কেনেকৈ কিমান মানুহ আপোনালোকৰ আছে তেখেতলোকে এখন প্ৰতিলিপি তেখেতলোকক আমাক দিব কৈছিল। আৰু সেইমৰ্মে আমি এখন প্ৰতিলিপি আহোম জনগোষ্ঠীৰ গোটেইকেইটা সংগঠন লগ লাগি এখন প্ৰতিলিপি আমি প্ৰেৰণ কৰিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে। আৰু সেই আশাৰ পানী চেঁচা পানী তেখেতে ঢালি থৈ গ'ল। সেইকাৰণে আজি তাৰিখলৈকে সেই প্ৰতিবাদ সন্মুখীন হৈ আছোঁ। আৰু আমি আজি তাৰিখত আমাৰ অসম চৰকাৰৰ লগত আলোচনা, দিল্লী চৰকাৰৰ লগত আলোচনা, তাৰ বাহিৰে প্ৰতাৰণা আহোম জনগোষ্ঠী বা এই ৬ জনগোষ্ঠীয়ে কিন্তু প্ৰতাৰণা তাৰ বাহিৰে কিন্তু একো কৰা নাই। আমাৰ যি প্ৰাপ্য, আমাৰ যি অধিকাৰ, আমি এই অধিকাৰে বিচাৰিছোঁ। আজি আমি অসম চৰকাৰক আমি জনজাতিকৰণ এইটো কাৰণে বিচাৰিছোঁ, অকল থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰিকেইটাই বা শিক্ষা মানদণ্ডৰ কথাখিনিয়ে অকল কথাটো নহয়। আমি বিচাৰিছোঁ অসম বিধানসভাখন সুৰক্ষিত থকা। অসম বিধানসভা কেতিয়া সুৰক্ষিত থাকিব? অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ যেতিয়া কৰিব, অসম বিধানসভাখন সুৰক্ষিত থাকিব। অসমৰ অসমীয়াত কলগিৰি মানুহ, অসমৰ ভূমিপুত্ৰ মানুহ, অসমৰ বসবাস কৰা অসমীয়া খিলঞ্জীয়া মানুহ যেতিয়ালৈকে অসমৰ